হয় ইতিমধ্যে দেখা গৈছে যে আজি আপোনালোকে এক বৃহৎ সিদ্ধান্ত লৈছে অসমৰ ওলমা সমাজে আজি এক বৃহৎ সিদ্ধান্ত লৈছে ইতিমধ্যে দেখা গৈছে আপোনালোকে বৃহৎ সিদ্ধান্ত লৈছে তবলিগী জমাতৰ ক্ষেত্ৰত এই মুহূৰ্তত কি ক'ব এই বর্তমান গোটেই পৃথিবীত দাওয়াত ও তবলিগৰ সন্দৰ্ভত এটা মতভেদ চলি আছে আৰু দেখা দেখি তবলিগ দুইভাগে বিভক্ত হৈ গৈছে সেয়েহে আজি গোটেই অসমত বৰেণ্য ওলামাসকল এই ৰূপহী থানাৰ মেছেজ গোট খাইছে এই সন্দৰ্ভত এটা কোরআন হাদিসের ভিত্তিত স্থায়ী সিদ্ধান্ত লোৱাৰ বাবে গোটেই অসমৰ মুখ্য আৰু বৰেণ্য মুফতি সাহেবনসকল ওলামাসকল আৰু শ্বেইখুল হাদিসসকল আৰু বিভিন্ন স্তৰৰ মুফতিসকল ওলামাসকল গোট খাই কোরআন হাদিসের ভিত্তিত একটা ফয়সলা লৈছে যে মৌলানা সাদ দিল্লী মরকজৰ জিম্মেদার মৌলানা সাদ সাহেব দেখেন কোরআন হাদিসের ভুল ব্যাখ্যা করে আৰু নবীসকলৰ শানত বিয়াদবি কৰে মতলব বহুতো ভুল ব্যাখ্যা কৰিছে লগতে বাহিৰে খানকা আছে মাদ্রাসা আছে ওয়াজ নসিহত আছে আৰু বিভিন্ন মুছলমানৰ ধৰ্মীয় সংগঠন আছে সমাজ সংস্কাৰমূলক কাম কৰা হয় এইবিলাক কৰিলে আমল শুদ্ধ নহ'ব আৰু জাহান্নামৰ পৰা মানুহ বাচিব নোৱাৰিব লগতে তেওঁ কয় যে মোবাইল ব্যৱহাৰ কৰিলে মোবাইলে নমাজ পঢ়িলে নমাজ নহ'ব আৰু কয় যে আপোনাৰ পেণ্টৰ পকেটতে হওক চাৰ্টৰ পকেটতে হওক ৰাতি নমাজ পঢ়িলে যে কোনোবাই আলিমে কয় নমাজ শুদ্ধ হ'ব তেওঁ মূৰ্খ হয় তেওঁ লগতে কয় টাইট ফিট আপনার শার্ট লং প্যান্ট এইবিলাক পিন্ধি নামাজ পড়লে আল্লাহর কসম নামাজ হবে এইখিনি কথা ওলামায়ে কেরামে চিন্তা চর্চা করি একটা সিদ্ধান্ত লৈছে যিবিলাক কথা শরীয়তৰ বহিৰ্ভূত হয় কোরআন হাদিসৰ বিৰোধী হয় সেয়েহে তেওঁ আচল শুদ্ধ ৰাস্তাৰ পৰা পালৰি কাটিছে তেওঁ বৰ্তমান ভুল ৰাস্তাত চলি আছে তেওঁ বাৰ বাৰ গোটেই ভাৰতৰ ওলামাসকলে বুজাইছে কাৰো বুজ নলয় অৱশেষত দাৰুল দেওবন্দে এটা এটাকৈ 3টা ফতোয়া আৰোপ কৰিছে কোনো ফতোয়া কেৰেবি নকৰে সেয়েহে আজি অসমৰ ওলামাসকলে সিদ্ধান্ত লৈছে যে কোরআন হাদিসের ভিত্তিত তেওঁ শুদ্ধ ৰাস্তাত নাই আৰু তেওঁৰ অনুসাৰীসকলো শুদ্ধ ৰাস্তাত নাই গতিকে তেওঁ কোরআন হাদিস ভুল ব্যাখ্যা কৰি ইছলাম বুজাইছে এই তেওঁ অনুসৰণ কৰিলে এতিয়া পাপতহে আপোনাৰ সহায় কৰা হ'ব সেয়েহে ওলামাসকলে সিদ্ধান্ত লৈছে তেওঁৰ অনুসৰণ কৰাও জায়েজ নহয় তেওঁৰ অনুগামী যিসকল আছে সেইসকলৰো অনুসৰণ কৰি এই ভুল ব্যাখ্যাৰ ভিত্তিত দাওয়াতৰ কাম কৰাটো জায়েজ নহয় হ্যাঁ তেওঁ এটাই কয় যে মই যিখিনি বুজোঁ এই পৃথিৱীৰ কোনো আলিমে বুজে তাৰ এটা প্ৰমাণ হ'ল গতিকে বৰ্তমান গোটেই পৃথিৱীত শেখুল ইছলাম হজরত মৌলানা তকি উসমানী সাহেব তেওঁ গোটেই পৃথিৱীৰ ডাঙৰ আলিম হয় তেওঁ মৌলানা শাহ সাহেবৰ 6 পৃষ্ঠা জোৰা তেওঁৰ ভুলখিনি এটা চিঠিত লিপিবদ্ধ কৰি তেওঁ হাতত দিছে আপুনি ভুল কৰিছে সংশোধন কৰক ধৰক তেওঁ তাৰ উত্তৰ দিছে যে মই যিখিনি কথা কওঁ শেখুল ইসলাম দামাত বারাকাত কোন কথার অর্থ ভালকে বুঝাই না আমি সিদ্ধান্ত লৈছোঁ মৌলানা সাহেব যেতিয়ালৈকে শুদ্ধ ৰাস্তাত নাহিব তেতিয়ালৈকে তেওঁৰ অনুসৰণ কৰি দাওয়াতৰ কাম কৰা জায়েজ নহয় আৰু তেওঁৰ অনুসৰণ কৰা যিমান মানুহ আছে অসম বা ভাৰত বা পৃথিৱীৰ মুখত তেওঁলোকৰ অনুসৰণ কৰিও এই দাওয়াতৰ কাম কৰিব নোৱাৰি এইটো শৰীয়ত নিষেধ ইছলাম ধৰ্মীয় লোকসকলক কি আহ্বান জনাব গোটেই পৃথিৱীৰ ইছলাম ধৰ্মী লোকসকলক আহ্বান জনাম যে মৌলানা সাদ সাহেব সংশোধন নোহোৱালৈকে তওবা নকৰালৈকে আৰু শুদ্ধ ৰাস্তাত নহালৈকে তেওঁৰ লগত তবলিগ বা যিকোনো ধৰ্মৰ কাম কৰাটো নিষিদ্ধ জনমতে তেওঁ 2015 চনত
তেওঁ বুজাইছে দাউলুম দেওবন্দে বহুত বুজাইছে, বুজোৱাৰ পিছত 2016 চনতেই তেওঁৰ ওপৰত ফটোৱা আৰোপ কৰিছে। তেওঁ ভুল ৰাস্তাত চলি আছে। 2016 চনতেই যেতিয়া আমি অসমৰ মানুহ আমি গম পাইছোঁ 2022 চনত অসমত এই ফেতনাটো আহিছে 22 চনত। তাৰপিছত আমাৰ চকু খুলিছে, তাৰপিছত আমি নিজে বুজিছোঁ আৰু গোটেই কুটুম্বতে বুজাই আছোঁ যে তেওঁ শুদ্ধ নোহোৱালৈকে তেওঁলোকে কাম কৰে। এইটো সাৱধান আছে।